নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 শিক্ষণ বা লাৰ্ণিং। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই তোমালোকে, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, শিক্ষণ কি? অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি প্ৰতিক্ৰিয়া বা আচৰণৰ পৰিৱৰ্তন কৰাই হৈছে শিক্ষণ। শিক্ষণ হৈছে এক প্ৰক্ৰিয়া যাৰ সহায়ত আমি কোনো কামত কৌশল বা দক্ষতা আয়ত্ত কৰিব পাৰোঁ। শিক্ষণ প্ৰক্ৰিয়া হৈছে এক সাৰ্বজনীন প্ৰক্ৰিয়া। শিক্ষণ সকলোৰে ক্ষেত্ৰত কম বেছি পৰিমাণে সম্ভৱপৰ হয়। জন্মৰ পিছ মুহূৰ্তৰ পৰা শিক্ষণ আৰম্ভ হয় আৰু মৃত্যুৰ আগ মুহূৰ্তলৈকে চলি থাকে। শিক্ষণ এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। গেইটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। স্কিনাৰ মতে অভ্যাস, জ্ঞান তথা মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হৈছে শিক্ষণ। প্ৰশ্ন নম্বৰ 2, শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। শিক্ষণৰ বৈশিষ্ট্যবোৰ হৈছে তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়। দ্বিতীয়তে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ। তৃতীয়তে পৰিৱেশৰ লগত ব্যক্তিৰ সমাযোজন কাৰ্যই হৈছে শিক্ষণ। চতুৰ্থতে শিক্ষণ উদ্দেশ্য প্ৰণোদিত, লক্ষ্য অবিহনে শিক্ষণ ফলপ্ৰসূ নহয়। আমাৰ ইচ্ছা বা প্ৰয়োজন পূৰাবলৈ আমি শিকিবলগীয়া হয়। নেক্সট বৈশিষ্ট্যটো হৈছে শিক্ষণ মানে কোনো সমস্যাৰ সমাধান। আমি যেতিয়া কোনো কাম শিকিবলগীয়া হয় তেতিয়া কিছু সমস্যা আমাৰ আগত উদয় হয়। কামটো কৰাৰ পিছত সমস্যাটো সমাধান হয়। 6 নম্বৰ বৈশিষ্ট্যটো হৈছে শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। শিক্ষণ সকলোৰে মাজত কম বেছি পৰিমাণে সম্ভৱ হয়। শেষৰ বৈশিষ্ট্যটো হৈছে অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী নহয়। প্ৰশ্ন নম্বৰ 3, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ কেনেকৈ শিক্ষণ সম্ভৱ হয়? উদাহৰণৰে সৈতে বুজাই লিখা। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি মতে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ ফল। যেতিয়া আমি কোনো এটা নতুনকৈ জানিবলৈ বা শিকিবলৈ চেষ্টা কৰোঁ তেতিয়া হঠাতে সেই বিষয়টো শিকিবলৈ বা বুজিবলৈ আমাৰ পক্ষে অসম্ভৱ। যেতিয়ালৈকে আমি সেই বিষয়টো বুজিবলৈ বা শিকিবলৈ সক্ষম নহওঁ তেতিয়ালৈকে আমি সেই বিষয়টো শিকিবলৈ চেষ্টা কৰি থাকিব লাগে। প্ৰথম অৱস্থাত যদিও ভুলৰ সংখ্যা বেছি হ'ব আৰু সময় বেছিকৈ লাগিব, পিছৰ পৰ্যায়ত ভুলৰ সংখ্যা কমিব আৰু সময়ৰ পৰিমাণো কমিব। অভ্যাসৰ ফলত আমি নতুন বিষয় এটি সহজে আয়ত্ত কৰিব পাৰিম। অভ্যাস আৰু পুনৰাবৃত্তিৰ ফলত এটা সময়ত ভুল নোহোৱা হ'ব আৰু শিক্ষণ সংঘটিত হ'ব। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে কোনো এজন লোকে বাইক চলাব নোৱাৰে আৰু বাইক চলোৱাৰ শিকিবলৈ তেওঁ আৰম্ভ কৰিলে। প্ৰাৰম্ভিক পৰ্যায়ত বিভিন্ন ধৰণৰ ভুল হোৱা দেখা যাব, যেনে গিয়াৰ লগাব কিন্তু ক্লাছডাল এৰি দিয়াত পলম কৰিব। কেতিয়াবা ৰেচ বেছিকৈ দিব ফলত বাইকখন হঠাৎ স্পীডত গুচি যাব। কেতিয়াবা ষ্টাৰ্ট বন্ধ হৈ যাব, ভুলৰ সংখ্যা বেছি হ'ব। এনেদৰে বহুদিন প্ৰশিক্ষণ বা বহু সময় প্ৰশিক্ষণ লোৱাৰ ফলত তেওঁৰ ভুলৰ সংখ্যা কমি যাব আৰু এদিন তেওঁ বাইকখন সুচাৰুৰূপে চলাবলৈ সক্ষম হ'ব। ইয়াকে কোৱা হয় প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ। প্ৰশ্ন নম্বৰ 4, অন্তৰ্দৰ্শন কি? এই শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য নিৰূপণ কৰা। অন্তৰ্দৰ্শন হ'ল এক মানসিক বা বৌদ্ধিক কাৰ্য যি সামগ্ৰিকতা বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। অন্তৰ্দৰ্শন পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত। অন্তৰ্দৰ্শনে শিকিবলগীয়া বিষয়টো সামগ্ৰিকভাৱে শিকাৰ ওপৰত গুৰুত্ব দিয়ে, আংশিকভাৱে নহয়। যেতিয়া অংশবোৰৰ পাৰস্পৰিক সম্বন্ধ জনা যায় তেতিয়া সামগ্ৰিকভাৱে ই শিকাৰুৰ মনত আকস্মিকভাৱে নতুন পোহৰৰ দৰে উদ্ভাসিত হয়। ফলস্বৰূপে শিক্ষণ সম্পাদন হয়। অন্তৰ্দৰ্শনৰ মতে শিক্ষণ অন্তৰ্দৃষ্টিৰ দ্বাৰাহে সম্ভৱ হয়। অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য বা বিশেষত্বসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে কোনো বিষয়ৰ অংশ বা খণ্ডবোৰ জনাৰ আগতে
শিক্ষাৰ্থীয়ে প্ৰথমে সম্পূৰ্ণ প্ৰক্ৰিয়াটো আয়ত্ত কৰা উচিত। শিক্ষকে সম্পূৰ্ণ বিষয়টো প্ৰথমে শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰিব লাগে। তাৰ পিছত ইয়াৰ খণ্ড বা অংশবোৰ শিকাব লাগে। দ্বিতীয়তে, ই সৃষ্টিমূলক আৰু গঠনমূলক কামৰ বাবে সহায়কাৰী। নিজস্বভাৱে উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ ই উৎসাহ যোগায়। তৃতীয়তে, ই মানুহক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্যত পৰিচালক ৰূপে গঢ়ি তোলে। চতুৰ্থতে, এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি। 5 নম্বৰ পইণ্টটো হৈছে ই প্ৰতিভাসম্পন্ন ল'ৰা-ছোৱালীৰ বাবে সহায়কাৰী, কাৰণ অন্তৰ্দৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন। শেষৰ পইণ্টটো হৈছে কঠিন বিষয় এটি বুজিবলৈ হ'লে এই পদ্ধতি বেছি উপযোগী বুলি প্ৰমাণিত হৈছে। প্ৰশ্ন নম্বৰ 5, অনুবন্ধনৰ দ্বাৰা শিক্ষণ কাক বোলে? পেভলভৰ অনুবন্ধন প্ৰতিক্ৰিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা। আমেৰিকাৰ শৰীৰতত্ত্ববিদ তথা মনোবিদ আইভান পেভলভ আছিল অনুবন্ধনবাদ তত্ত্বৰ এজন স্ৰষ্টা। সাধাৰণতে ক'ব পাৰি যে স্বাভাৱিক উদ্দীপকৰ ফলত স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ক'ব পাৰি যে খোৱা বস্তু বা উদ্দীপক দেখিলে কুকুৰৰ মুখৰ পৰা লালটি ওলায়। এই প্ৰক্ৰিয়া জন্মগত বা স্বাভাৱিক, ইয়াত শিকিবলগীয়া একো নাই। কিন্তু পেভলভৰ মতে স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্ৰিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰৰ কৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰি। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। তাকে অনুবন্ধনৰ দ্বাৰা শিক্ষণ বুলি কোৱা হয়। পেভলভৰ অনুবন্ধন প্ৰতিক্ৰিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্যসমূহ চমুকৈ আলোচনা কৰা হ'ল তলত। প্ৰথমটো হৈছে শাস্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত জড়িত। পুৰস্কাৰে বন্ধন শক্তিশালী কৰে আৰু শাস্তিয়ে দুৰ্বল কৰে। পুৰস্কাৰে কোনো কাম ভালদৰে কৰিবলৈ উৎসাহিত কৰে। দ্বিতীয়তে, পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ'লেও এই পদ্ধতি উপযোগী। তৃতীয়তে, এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি। চতুৰ্থতে, জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰা হয়। পঞ্চমতে, অনুবন্ধনৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি। শেষৰ পইণ্টটো হৈছে ভাষাৰ অনুষংগ নীতি, বিশেষকৈ সান্নিধ্যৰ নীতিৰ ওপৰত গুৰুত্ব দিয়ে, যিয়ে স্মৰণত সহায়কাৰী।